যি তিনিটা সপোন দেখিলে বুজিব আপুনি দ্ৰুত সময়ত ধনী হৈ যাব। আল্লাহ ৰব্বুল আলামিন আপোনাৰ জীৱনৰ অভাৱ অনাটন দৰিদ্ৰতা দূৰ কৰি দিব, পেৰেশানি দূৰ কৰি দিব, আপোনাৰ জীৱনত শান্তি আহি যাব। এই তিনিটা সপোন দেখি যদি আপুনি সঠিকভাৱে আল্লাহৰ ইবাদত বন্দিগি কৰিব পাৰে, আল্লাহ ৰব্বুল আলামিন কিছু দিনৰ ভিতৰতেই আপোনাৰ অৱস্থাৰ পৰিৱৰ্তন কৰি দিব। আপুনি এতিয়া পেৰেশানিত আছে, অভাৱ অনাটনত আছে, আল্লাহ ৰব্বুল আলামিন আপোনাক প্ৰচুৰ পৰিমাণে ৰিজিকৰ মালিক বনাই দিব। আল্লাহ ৰব্বুল আলামিন আমাৰ প্ৰতিপালক হয়, আমাৰ ৰব হয়। কুলিল্লাহুম্মা মালিকাল মুলকি তু'তিল মুলকা মান তাশা ওয়া তানজিউল মুলকা মিম্মান তাশা ওয়া তুইজ্জু মান তাশা ওয়া তুযিল্লু মান তাশা বিয়াদিকাল খাইর ইন্নাকা আলা কুল্লি শাইইন কাদির। হে নবী আপুনি কৈ দিয়ক, আল্লাহ ৰব্বুল আলামিনে কয়, হে নবী আপুনি কৈ দিয়ক, এই কায়নাতৰ এই সকলো পৃথিৱীৰ মালিক আল্লাহ হয়। তেওঁ যাকে ইচ্ছা কৰে ৰজা বনাই দিয়ে, বাদশাহ বনাই দিয়ে, আৰু যাৰ পৰাই ইচ্ছা কৰে সেই বাদশাহক উঠাই লয়। যাকে ইচ্ছা কৰে সন্মানীয় বনায়, যাকে ইচ্ছা কৰে বেইজ্জতি কৰে। সকলো কিছু তেওঁৰে হাতত হয়। সকলো কিছুৰ প্ৰতি, সকলো বস্তুৰ প্ৰতি কুদৰত তাকত আল্লাহৰ আছে। আল্লাহ ৰব্বুল আলামিন ধনীকো সৃষ্টি কৰিছে, দুখীয়াকো সৃষ্টি কৰিছে। আল্লাহ ৰব্বুল আলামিন যাকে ইচ্ছা কৰে প্ৰচুৰ পৰিমাণে ধন সম্পত্তি দান কৰে। আল্লাহ ৰব্বুল আলামিন প্ৰত্যেককে মনত ৰাখিব, সকলোকে আল্লাহ তাআলাই ইমতিহান লয়। কাৰোবাক বহুত টকা পইচা দান কৰে, তাৰ ইমানৰ পৰীক্ষা লৈ আছে। কাৰোবাক দুখীয়া বনায়, জীৱনত পেৰেশানি দিয়ে, অভাৱ অনাটন দিয়ে, মাসাইববোৰ দিয়ে, তাৰ ইমানৰ পৰীক্ষা কৰে। আল্লাহৰ মহিমা কোনেও বুজিব নোৱাৰে। এই তিনিটা সপোন যদি আপুনি দেখা পায়, তেতিয়া আল্লাহৰ শুকৰিয়া আদায় কৰিব। আল্লাহ ৰব্বুল আলামিন আপোনাৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব বিচাৰিছে, আপোনাক সজাগ কৰিব বিচাৰিছে। হে মোৰ বান্দা, হে মোৰ বান্দি, তুমি সজাগ হোৱা, তোমাক মই সন্মানী বনাম, তোমাক মই প্ৰচুৰ পৰিমাণে ধন সম্পত্তি দান কৰিম। তুমি পাপ কৰ্ম এৰি দিয়া, মোৰ ইবাদত কৰা। ওয়ালিল্লাহি খাজাইনুস সামাওয়াতি ওয়াল আরদ, আকাশ জমিনত যিমান যি ধন ভাণ্ডাৰ আছে সকলো কিছুৰ মালিক আল্লাহ হয়। আল্লাহ তাআলাই যেতিয়াই কোনো বান্দা বান্দিৰ প্ৰতি মেহেৰবান হয়, ৰহমত আৰু কৰোণা কৰিব বিচাৰে, সেই বান্দা বান্দিক এই তিনিটা সপোন দেখায় আৰু সজাগ কৰিব বিচাৰে। হে মোৰ বান্দা, হে মোৰ বান্দি, তুমি এতিয়া পাপ কৰ্ম এৰি দিয়া, মোৰ ইবাদত কৰা, বন্দেগী কৰা, তোমাৰ অৱস্থাৰ পৰিৱৰ্তন কৰি দিম, তোমাৰ জীৱনৰ অভাৱ অনাটন পেৰেশানিবোৰ দূৰ কৰি দিম, তোমাৰ জীৱনত শান্তি দান কৰিম। আল্লাহ তাআলাই সজাগ কৰিব বিচাৰে। যি তিনিটা সপোন দেখিলে বুজিব আপোনাৰ সময় অতি দ্ৰুত ভাল হৈ যাব। আল্লাহ তাআলা আপোনাক প্ৰচুৰ পৰিমাণে ধন সম্পত্তি দান কৰিব, আপোনাক ধন ভাণ্ডাৰৰ মালিক বনাই দিব, আপোনাৰ অৱস্থাৰ পৰিৱৰ্তন হৈ যাব। এই কথাখিনি জানাৰ আগতেই আমি প্ৰথমতে জানি লওঁ যে সপোন তিনি প্ৰকাৰৰ হয়। এটা হৈছে মিনাশ শাইতান, শয়তানৰ পক্ষৰ পৰা। শয়তানে কেতিয়াবা কেতিয়াবা ভয় লগা সপোন দেখায়, ভয়ংকৰ সপোন। টোপনিৰ পৰা সাৰি পাই থকমত খাই উঠি বহে, কঁপি থাকে, গোটেই দিনটো টেনচনত থাকে, কি দেখিলো। এনেকুৱা ধৰণৰ ভয়ংকৰ সপোন শয়তানৰ পক্ষৰ পৰা হয়। আৰু ভয়ংকৰ সপোন দেখিলে আপুনি কি আমল কৰিব লাগিব মই সেইখিনি কৈ দিম, যাতে সেই মুসিবত বালা আপোনাৰ জীৱনত নাহে। সেইবোৰ যাতে আল্লাহ তাআলাই সেই বালা মুসিবত আপোনাৰ জীৱনৰ পৰা উঠাই লয়, আপুনি যাতে সেইবোৰ বিপদত পৰিব নালাগে, আল্লাহ তাআলাই সেইবোৰ মুসিবত আঁতৰাই দিয়ে। সেইখিনি আমল মই ভিডিঅ'ৰ শেষৰ ফালে কৈ দিম। দ্বিতীয় নম্বৰ সপোন হৈছে মিনাল্লাহ, আল্লাহৰ পক্ষৰ পৰা। আল্লাহ তাআলাই যিবোৰ বান্দা বান্দিৰ প্ৰতি মেহেৰবান হয়, ৰহমত আৰু কৰোণাৰ দৃষ্টি দিয়ে, তেওঁলোকক এনেকুৱা ধৰণৰ সপোন দেখায়, ভাল সপোন, যে তোমাৰ ভৱিষ্যত ভাল কৰিব বিচাৰিছো, তুমি সজাগ হোৱা, নেক আমল কৰা, মোৰ ইবাদত কৰা, তোমাক মই ধন ভাণ্ডাৰৰ মালিক বনাম, তোমাৰ জীৱনত শান্তি দান কৰিম। আল্লাহ তাআলাই যি বান্দা বান্দিৰ প্ৰতি মেহেৰবান হয়, কৰোণাৰ দৃষ্টি দিয়ে, তেওঁলোকক এনেকুৱা ধৰণৰ সপোনবোৰ দেখায়। আম্বিয়া আউলিয়াসকলে এইবোৰ সপোন দেখিছিল। আল্লাহৰ নেক বান্দা বান্দিসকলে এনেকুৱা ধৰণৰ সপোনবোৰ দেখে। আৰু যেতিয়া ভাল সপোন আপুনি দেখা পাব, তেতিয়া আপুনি 2 ৰাকাত নামাজ পঢ়িব, সালাতুশ শুকর, শুকৰিয়াৰ 2 ৰাকাত নামাজ পঢ়ি আল্লাহৰ ইবাদত বন্দেগী কৰিব, যাতে সেইবোৰ ভাল সপোন জীৱনত ৰূপান্তৰ হৈ যায়। 3 নম্বৰ হৈছে ফেহেম, মানুহৰ চিন্তাধাৰা, যিবোৰ দিনত কৰি থাকে, যিবোৰ ভাবি থাকে, সেইবোৰ সেম সপোনত দেখা পায়।
এনেকুৱা সপোনৰ কোনো অৰ্থ নাই। আৰু যিটো ভাল সপোন 2 নম্বৰত যিটো কৈছো মিনাল্লাহ, আল্লাহৰ পক্ষৰ পৰা, এই সপোনবোৰ আল্লাহ তাআলাই যিসকল বান্দা বান্দিৰ প্ৰতি মেহেৰবান হয়, কৰোণাৰ দৃষ্টি দিয়ে, তেওঁলোকক এনেকুৱা ধৰণৰ সপোন দেখায়। 1 নম্বৰত আপুনি যদি সপোনত দেখা পাইছে যে আপোনাৰ ঘৰত কন্যা সন্তান জন্মগ্ৰহণ কৰিছে, আপুনি কন্যা সন্তানৰ মাক হৈছে, বাবা হৈছে, বা আপোনাৰ ফেমিলিত কন্যা সন্তান জন্মগ্ৰহণ কৰিছে, তেতিয়াহ'লে আপুনি বুজি ল'ব আল্লাহ তাআলা আপোনাক ইজ্জতৰ মালিক বনাব, আপোনাক প্ৰচুৰ পৰিমাণে ধন সম্পত্তি দান কৰিব, আপোনাৰ জীৱনৰ পৰা অভাৱ অনাটন দূৰ হৈ যাব, দৰিদ্ৰতা দূৰ হৈ যাব, আপোনাৰ জীৱনত শান্তি আহি যাব, কিয়নো কন্যা সন্তান বৰকতময় হয়। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদত আছিল যে ফজৰৰ নামাজ পঢ়ি সাহাবাসকলৰ ফালে মুখ কৰি বহি তেওঁলোকক সুধিছিল যে তোমালোকে আজি ৰাতি কিবা সপোন দেখিছা নেকি? তেওঁলোকে কিবা সপোন দেখিলে কৈছিল, আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইয়াৰ ব্যাখ্যা কৰি দিছিল, আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে কিবা সপোন দেখা পালেও সাহাবাসকলৰ আগত ব্যক্ত কৰিছিল। আপুনি যেতিয়া সপোন দেখা পাব, যাৰে তাৰে আগত নকব। জামিউত তিৰমিজিৰ এটা বাব আছে, লা তাকুছুৰ ৰুয়া ইল্লা আলা আলিম আও নাসিহ। যেতিয়া তুমি সপোন দেখা, সপোন যাৰে তাৰ আগত তুমি ব্যক্ত নকৰিবা। লা তাকুছুৰ ৰুয়া ইল্লা আলা আলিম আও নাসিহ, যিসকল আলিম হয়, মুহাক্কিক হয়, তেনেকুৱা ব্যক্তিৰ আগত সপোন তুমি বৰ্ণনা কৰিবা, তেওঁলোকে ভাল কথা ক'ব, সপোনৰ ভাল ব্যাখ্যা কৰিব, তেতিয়া সেইবোৰ বাস্তৱত ৰূপান্তৰ হ'ব। যাৰে তাৰ আগত সপোনবোৰ ক'ব নালাগে। আপুনি যেতিয়া দেখা পাইছে যে আপোনাৰ ঘৰত কন্যা সন্তান জন্মগ্ৰহণ কৰিছে, আপুনি শুকৰিয়া আদায় কৰক, আলহামদুলিল্লাহ পঢ়ক, আৰু পাৰিলে 2 ৰাকাত শুকৰিয়াৰ নামাজ পঢ়ি আল্লাহৰ ওচৰত দোয়া কৰক। আল্লাহ তাআলা আপোনাৰ অৱস্থাৰ পৰিৱৰ্তন কৰি দিব, আপোনাৰ সময় অতি দ্ৰুত ভাল হৈ যাব। 2 নম্বৰ, আপুনি যদি সপোনত দেখা পাইছে কাবা শৰীফৰ জিয়ারত কৰি আছে, কাবা শৰীফৰ তাৱাফ কৰি আছে, লব্বাইক আল্লাহুম্মা লব্বাইক, লব্বাইক লা শারীকা লাক লব্বাইক, ইন্নাল হামদা ওয়ান নি'মাতা লাক ওয়াল মুলক লা শারীকা লাক, আপুনি তালবিয়া পঢ়ি আছে, বা কাবা শৰীফ আপুনি দেখা পাইছে আপোনাৰ আগত হয়, তেতিয়া আপুনি বুজি ল'ব আল্লাহ তাআলাই আপোনাক সজাগ কৰিব বিচাৰিছে, আপোনাৰ অৱস্থাৰ পৰিৱৰ্তন কৰি দিব, আপোনাৰ সময় ভাল হৈ যাব। আল্লাহ আপোনাক তেওঁৰ ঘৰলৈ মাতিছে, হে মোৰ বান্দা, তুমি মোৰ ঘৰলৈ আহা। এই সপোন দেখিলে আল্লাহৰ কসম আপুনি কোনো পাপ কৰ্ম নকৰিব, আপুনি পাপ কৰ্ম এৰি দিয়ক, নেক ইবাদত কৰক, বেছি বেছি আল্লাহৰ ইবাদত বন্দিগি কৰক। আল্লাহ তাআলাই আপোনাৰ ইহকাল পৰকালত কামিয়াবি দান কৰিব, আপোনাৰ অৱস্থাৰ পৰিৱৰ্তন হৈ যাব। এনেকুৱা সপোন আল্লাহ তাআলাই আমাক সকলোকে দেখাৰ তৌফিক দান কৰক আৰু বাস্তৱত ৰূপান্তৰ কৰি দিয়ক। সকলোৱে কওক আল্লাহুম্মা আমিন। 3 নম্বৰত, আপুনি যদি সপোনত দেখা পাইছে আপুনি নামাজ পঢ়ি আছে, বহুতেই এনেকুৱা ধৰণৰ সপোন দেখা পায় যে মই কোৰআনে কাৰিমৰ তিলাৱত কৰি আছো, নামাজ পঢ়ি আছো। এনেকুৱা সপোন যেতিয়া দেখা পায় আপুনি আলহামদুলিল্লাহ পঢ়িব, আল্লাহ তাআলা আপোনাৰ জীৱনৰ পেৰেশানি দূৰ কৰি দিব, আপোনাৰ অভাৱ অনাটনবোৰ দূৰ কৰি দিব, জীৱনত শান্তি আহি যাব। আল্লাহ তাআলাই আপোনাক সজাগ কৰিব বিচাৰিছে। সেইকাৰণে এনেকুৱা ধৰণৰ ভাল সপোন যদি দেখা পায় আপুনি যাৰে তাৰ আগত নকব, ভাল আলিমৰ লগত কব, নাইবা যিসকল মুহাক্কিক হয়, ভাল সপোনৰ তাবিৰ কৰিব পাৰে, তেওঁলোকৰ আগত কব। সপোনৰ ব্যাখ্যা যেনেকুৱা হয় বাস্তৱত সেম তেনেকুৱাই হৈ যায়। সেইকাৰণে সাৱধান, সপোন যাৰে তাৰ লগত আপুনি নকব, হয়তো ভাল আলিমৰ লগত আপুনি কব, নাইবা ভালকৈ যিসকলে তাবিৰ কৰিব পাৰে, সপোনৰ তাবিৰ জানে, তেনেকুৱা মানুহৰ লগত আপুনি সপোন কব। এজন ব্যক্তিয়ে সপোনত দেখা পাইছে তেওঁৰ সন্তানৰ পেট ফুলি গৈছে, ডাঙৰ হৈ গৈছে, যে এজন সাধাৰণ মানুহৰ লগত এই সপোন কৈছে, তেওঁ যিখিনি বুজি পাইছে তেওঁৰ ইলম মুতাবিক তেওঁ কৈছে, ইয়া আল্লাহ, ইমান ডাঙৰ ভয়ংকৰ সপোন দেখিছা, তোমাৰ বাচ্চাৰ পেট ফুলিটো মৰি যাব। সঁচাকৈ তাৰ সন্তান পেট ডাঙৰ হৈ পেট ফুলি মৰি গ'ল। সেম সপোন আৰু এজন ব্যক্তিয়ে দেখা পায় হযৰতে ইবনে সিৰিন ৰহমাতুল্লাহ আলাইহিৰ ওচৰত যাই কথাখিনি ক'লে। ইবনে সিৰিন বহুত ডাঙৰ এজন তাবিঈ আছিল, তেওঁ সপোনৰ ভাল ব্যাখ্যা জানিছিল। ইবনে সিৰিন ৰহমাতুল্লাহ আলাইহিৰ বহুত কিতাবো আছে, সেইবোৰ আপুনি মুতাআলা কৰিব পাৰে। সেইজন ব্যক্তিয়ে যাই কৈ আছে, মোৰ বেটা মই দেখিলো পেট বহুত ডাঙৰ হৈ গৈছে। ইবনে সিৰিন ৰহমাতুল্লাহ আলাইহি বহুত ডাঙৰ এজন মুহাক্কিক হয়, তেওঁ কৈছে, তোমাৰ বেটা বিশ্ববিখ্যাত আলিম হ'ব, তোমাৰ নাম ৰোশন কৰিব, গোটেই পৃথিৱীৰ মানুহে তেওঁক চিনি পাব।
সঁচাকৈয়ে তাৰ বেটা বহুত ডাঙৰ আলিম হৈছে, আল্লাহৰ ওলি হৈছে, বিশ্ববিখ্যাত আলিম হৈছে। সেইকাৰণে সপোন যাৰে তাৰ লগত ক'ব নালাগে। যদি ভাল সপোন দেখিছে তথাপিও আপুনি ক'বলৈ হ'লে ভাল আলিমৰ লগত ক'ব, ভাল মুহাক্কিক ব্যক্তিৰ লগত ক'ব। যদি ভয় লগা সপোনো দেখা পাইছে যাৰে তাৰ লগত আপুনি নক'ব, তাৰ দ্বাৰা উল্টা ক্ষতি হ'ব পাৰে। কেতিয়াবা ভাল সপোন দেখিলেও তাবিৰ বেয়া হোৱাৰ কাৰণে সেইবোৰ বেয়া হৈ যায়, আৰু ভয় লগা সপোন দেখা পালে যদি তাবিৰ ভাল হয় তেতিয়াহ'লে সেই বেয়া সপোনটো ভাল হৈ যায়, ভাল হৈ বাস্তৱত ৰূপান্তৰ হয়। শয়তানে কিছুমান ভয় লগা সপোন দেখায়। ভয়ংকৰ সপোন দেখা পালে আপুনি যাৰে তাৰ আগত নক'ব। যেতিয়া ভয়ংকৰ সপোন দেখা পায় আপোনাৰ প্ৰথম আমল হৈছে আপুনি 3 বাৰ আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম 3 বাৰ এনেকুৱাকৈ আউযু বিল্লাহ পঢ়িব, আৰু শৰীৰৰ বাওঁ চাইডে 3 বাৰ থু থু কৰি দিব। 3 বাৰ থু থু কৰি দিব, 3 বাৰ আউযু বিল্লাহ পঢ়িব, 3 বাৰ থু থু কৰি দিব। প্ৰথম আমল। দ্বিতীয়টো হৈছে যে আপুনি কাৰোৱাত চেঞ্জ কৰিব। আপুনি যদি সোঁকাতি হৈ আছে বাওঁকাতি হৈ যাব, আৰু বাওঁকাতি হৈ থাকিলে সোঁকাতি হৈ যাব, কাৰোৱাত চেঞ্জ কৰি ল'ব। তাৰপিছত আপুনি মনে মনে দুৰুদ শৰীফ পঢ়িব, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। দুৰুদ শৰীফ পঢ়ি পঢ়ি আপুনি টোপনি যাব। আৰু যদি উঠাৰ সময় হৈছে আপুনি উঠি ধুনীয়াকৈ অজু কৰি ফজৰৰ নামাজ আদায় কৰিব। আধা ৰাতি যদি আপুনি উঠিছে তেতিয়াহ'লে আপুনি অজু কৰি 2 ৰাকাত তাহাজ্জুদৰ নামাজ পঢ়ি ল'ব। আপুনি অলপমান কোৰআন কাৰীমৰ তিলাৱত কৰিব। তেতিয়াহ'লে আপোনাৰ সেইবোৰ ভয়ংকৰ সপোন বাস্তৱত ৰূপান্তৰ নহয়, বালা মুসিবতবোৰ আল্লাহ তাআলাই আঁতৰাই দিব। আল্লাহ তাআলাই আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।